কৃষ্ণ শ্ৰদ্ধাৰ দক্ষিণ চাংচকী বালিগাঁৱৰ আজি হৰিমন্দিৰ প্ৰাংগণত উপস্থিত থকা এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ, জ্যেষ্ঠজন, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱসকল, আজি আমাৰ লগত সহযাত্ৰী হোৱা কামপুৰ পৌৰসভাৰ উপপৌৰপতি জয়ন্ত ফুকন ডাঙৰীয়া, চাংচকী গাঁও পঞ্চায়তৰ সন্মানীয় পঞ্চায়ত সভাপতি কৃষ্ণ গোহাঁই ডাঙৰীয়া, আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সদস্য উজ্জ্বল ফুকন ডাঙৰীয়া, প্ৰমুখ্যে উপস্থিত গণমান্যজন, 25টা বছৰ বৰকা আজি ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত হৈ নিজকে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াৰ উদ্যোক্তাসকললৈকে, এই অঞ্চলৰ ৰাইজলৈকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আজিৰ এই ভাগৱত পাঠৰ শোভাযাত্ৰাৰ শুভাৰম্ভণিৰ কাম আমাৰ হাতত অৰ্পণ কৰিছিলে। কিছু পলম হ'ল, আহি পোৱা অলপ পলম হ'ল, ৰাইজো ঘৰত বহুত থাকে, ৰাতিপুৱা ৰাইজকো এৰি আহিব নোৱাৰাৰ কাৰণে অলপ সময় লাগিলে, তাৰ কাৰণে আপোনালোকক ক্ষমা বিচাৰিছোঁ আৰু আশা কৰিছোঁ দক্ষিণ চাংচকী আমাৰ এই বালিগাঁৱৰ ৰাইজৰ যি আশাৰে ৰাইজে ভাগৱত পাঠ এইবাৰ অনুষ্ঠিত কৰিছে, 25 বছৰীয়া এইবাৰ ৰূপালী জয়ন্তীৰ অনুষ্ঠান, এই অনুষ্ঠানত ৰাইজে যি মনোভাৱেৰে কামনাৰে এই ভাগৱত ভাগক এইবাৰ অনুষ্ঠিত কৰিছে, ৰাইজৰ যেন সকলোৰে মংগল হয় তাৰে কামনা কৰিছোঁ। আমাৰ অন্তৰত অলপ দুখ, আমি কিছুদিন আগত আমাৰ মাজৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰুৱাবলগীয়া হ'ল আৰু আজি এই গোটেই অনুষ্ঠানটো পুষ্পেন্দ্ৰ বৰা ডাঙৰীয়াই কোৱাৰ দৰে গোটেই অনুষ্ঠানটো জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত উৎসৰ্গিত কৰিছে। আমি তেখেতক শ্ৰদ্ধাঞ্জলি দিব পাই অন্তৰত সুখী পাইছোঁ। তেখেতৰ বিদেহী আত্মাই শান্তিত থাকক, সুখত থাকক আৰু কামনা কৰিছোঁ। আশা কৰিছোঁ আমাৰ কপিলীপৰীয়া ৰাইজৰ, এই চাংচকী অঞ্চলৰ ৰাইজৰ বহুদিনীয়া আশাবিলাকো পূৰণ হ'ব। বহুদিনৰ পৰা আমাৰ এই অঞ্চলটো পিছ পৰি আছিলে। এইবাৰ যিহেতু আমাৰ বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত হৈছে, আমাৰ চৰকাৰৰ লগত যিহেতু আমি শাসনাধিষ্ঠ দলৰ, মই ভাবোঁ যে চৰকাৰৰ লগত মিলি একেলগে চাংচকীবাসী ৰাইজেও উন্নয়নৰ যাত্ৰাত সহযাত্ৰী হ'ব পাৰিব। আহিবলগীয়া দিনবিলাকত এইবাৰ চাংচকী ৰাইজে সুন্দৰকৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যি মৰম দেখুৱাইছে, আমাৰ পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সভাপতি সকলোকে আশীৰ্বাদেৰে ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি দেখুৱাইছে। মই আশা কৰিছোঁ আহিবলগীয়া দিনত আপোনালোকৰ হৈ কাম কৰি যাবৰ কাৰণে যিখিনি কষ্ট কৰিব লাগিব কষ্ট কৰিম আৰু যিখিনি সমস্যা আমাৰ এই অঞ্চলত আছে সেই সমস্যাখিনি দূৰ কৰাৰ মই চেষ্টা কৰিম। আজি 25 বছৰ ৰূপালী জয়ন্তীৰ বছৰ, যিহেতু আমাৰ এই নামঘৰ ভাগে অসম দৰ্শন আঁচনি পাইছিল, তথাপি ৰূপালী জয়ন্তী বৰ্ষ মোক আপোনালোকে মাতি আনিছে। মই ইয়াৰ পৰা খালী হাতে গুচি গ'লে ৰাইজে অলপ হ'লেও, একো নিদিয়াকৈ গ'লে ৰাইজে অলপ হ'লেও বেয়া পাব, নহয় জানো? সেইকাৰণে কিবা এটা দি যাবই লাগিব। আপোনালোকে যি কাম কৰে নামঘৰৰ উন্নয়নৰ কাৰণে মোৰ তৰফৰ পৰা, যিহেতু ৰূপালী জয়ন্তী বৰ্ষ, 3 লাখ টকা এটা মই MLA পুঁজিৰ পৰা চেংচন কৰিলোঁ। ৰাইজে যি ইচ্ছা তাকে এইখিনিকে কৈ পুনৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি আজিৰ এই আমাৰ যি ভাগৱত শোভাযাত্ৰা, এই শোভাযাত্ৰাৰ শুভাৰম্ভণি ঘোষণা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।